7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ধুবুৰীত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দলসমূহ। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। ধুবুৰীত তীব্ৰতৰ হৈ উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। চুকে কোণে ঘূৰিছে ডাঙৰ ৰাজনৈতিক নেতাসকল। হেলিকপ্টাৰলৈ চমক দিছে বিজেপিয়ে। কংগ্ৰেছ AIUDF দলেও দলে বলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ হাই প্ৰফাইল নেতা নামিছে নিৰ্বাচনী প্ৰচাৰত। দলৰ বিধায়ক, সাংসদ, ৰাজ্যিক সভাপতি বিভিন্ন স্তৰৰ নেতা নেত্ৰীসকলে পঞ্চায়ত দখল কৰাৰ বাবে যুঁজ দি আছে। পিছে NDAৰ অংশীদাৰ দল অসম গণ পৰিষদ দলো নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। বিৰোধী দলৰ বিধায়ক, সাংসদ আৰু দলৰ শীৰ্ষ মহলৰ বৰমূৰীয়া নেতা নেত্ৰীসকলো পিছ পৰি থকা নাই। পঞ্চায়ত নিৰ্বাচনত জিকিবলৈ বিশেষ ৰণনীতি প্ৰস্তুত কৰি তেওঁলোকে জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাই গৈছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই AIUDF দলো। ধুবুৰী, গৌৰীপুৰ, বিলাচীপাৰা, মানকাছাৰ আদি বিধানসভা সমষ্টিত তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট, এনি ভাৰত 24।